নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বৰষুণ নহয়, এইবাৰ ভয়ংকৰ হিটৱেভৰ এলাৰ্ট। সমগ্ৰ দেশত তীব্ৰ গৰম হোৱাৰ সম্ভাৱনা। কেইবাখনো ৰাজ্যলৈ হিটৱেভৰ সতৰ্কতা জাৰি। এসপ্তাহৰ বাবে জাৰি কৰা হৈছে হিটৱেভৰ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুক্ৰবাৰে জাৰি কৰে এই এলাৰ্ট। আৰু গ্ৰীষ্ম প্ৰৱাহে দহিব এইবাৰ দেশ। বৃদ্ধি হ'ব তাপমাত্ৰা। সৰ্বাধিক তাপমাত্ৰা 40ৰ পৰা 43 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা। উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কৰ্ণাটকে ধৰি অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আৰু তামিলনাডুত পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা। দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিটৱেভ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপোনাৰ হাতত মাত্ৰ 2টা দিন। 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত। আৰু লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ, কিয়নো ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন হৈছে 10 তাৰিখ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আপুনি বিনামূলীয়া ৰেচন। আৰু অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো আপোনাৰ বাবে বাধ্যতামূলক। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। আৰু আপোনাৰ হাতত মাত্ৰ 2টা দিনহে বাকী, কিয়নো 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা। পৰীক্ষাৰ্থীসকললৈ চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিব এটা মেছেজত দিয়া থাকিব এটা বিশেষ ৱেবছাইটৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শিক্ষাৰ্থীসকলে। এইচএছৰ ফলাফল দিয়াৰ পূৰ্বেই ছাত্ৰ ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ সময়ত প্ৰয়োজনীয় তথ্যসমূহ আপলোড কৰিব লাগিব সেই বিশেষ ৱেবছাইটত। আৰু যেনে আধাৰ কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ, বেংকৰ পাছবুক, ইনকাম চাৰ্টিফিকেটৰ লগতে আপুনি সম্ৰাট পৰ্টেলত শিক্ষাৰ্থীসকলৰ বাবে এইচএছ ফাইনেল ইয়াৰৰ প্ৰমাণপত্ৰ ডিজিলকাৰৰ পৰা সংগ্ৰহ কৰি ল'ব। আৰু নামভৰ্তিৰ নামত সময় আৰু টকাৰ খৰচ নহয়, তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। কাইলৈ 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী। 50 বছৰৰ পিছত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। 8 এপ্ৰিল অৰ্থাৎ কাইলৈ 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী। কাইলৈ বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 9:12 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব। আৰু নিশা 2:22 সূৰ্যগ্ৰহণৰ অন্ত পৰিব, যাৰ বাবে এই সূৰ্যগ্ৰহণ ভাৰতত পৰিলক্ষিত নহয়। আমেৰিকা, মেক্সিকো প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা যাব পাৰে। আৰু কোষ্টাৰিকা, কিউবা, ডমিনিকা, জামাইকা, আয়াৰলেণ্ড, ইংলেণ্ডতো এই সূৰ্যগ্ৰহণ পৰিলক্ষিত হ'ব। এই সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰৰ পৰা আৰম্ভ হ'ব আৰু তাৰ পিছত মেক্সিকোত সমাপ্ত হ'ব। সূৰ্যগ্ৰহণৰ দিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ হ'ব। চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰিব। আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জ্যোতিষীসকলেও ইয়াক গুৰুত্বপূৰ্ণ মহাজাগতিক পৰিঘটনা হিচাপে বিবেচনা কৰিছে। এই সময়ছোৱাত ধূমকেতুবোৰৰ লগতে বহুতো গ্ৰহও দেখা যাব পাৰে। আৰু আনহাতে এই সূৰ্যগ্ৰহণে বায়ুমণ্ডলক কেনেদৰে প্ৰভাৱিত কৰিব বা আয়ন স্ফিয়াৰৰ ওপৰত কিবা প্ৰভাৱ পৰিব, স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ আছে, এই পৰিঘটনাটোৱে পৃথিৱীত কি প্ৰভাৱ পেলাব, এই সকলোবোৰ বস্তু নাছাৰ দলটোৱে লক্ষ্য ৰাখিব। আৰু নাছাই কাইলৈ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত 3টা ছাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব। যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ প্ৰখৰ কিছু সময়ৰ বাবে নোহোৱা হয়, তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ'ব কাইলৈৰ দিনটোত।